নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্ৰী দেৱৰাজ শৰ্মা। আজি মোৰ কবিতা অৰণ্যৰ মানৱ যাদৱ পায়েং। চাবচোন ৰাইজসকল, কিছু লোক আছে প্ৰকৃতি প্ৰেমী, চিনি পাব লাগে তেওঁলোকক আমি। কৰ্মটো কৰ্মী, আন এটা নাম মূলাই, সেইজনৰ নাম আগশাৰী দোলাই। যোৰহাট ককিলামুখৰ ব্ৰহ্মপুত্ৰ চাপৰিত গছ ৰোপণ কৰিছিল বহু বছৰ ধৰি। প্ৰতিপালন কৰি সংৰক্ষিত কৰিছিল বনাঞ্চল গঢ়ি। এই বনাঞ্চলৰ নাম ৰাখে মূলাই কাঠনি বুলি। পায়েঙৰ এই বনাঞ্চলত কেইবাটাও ঢেকীয়াপতীয়া বাঘ, শতাধিক হৰিণা পহু, বন গাহৰি আদিৰ উপৰিও শগুন আৰু অনেক প্ৰজাতিৰ চৰাই স্বাধীনচেতীয়াভাৱে বসবাস কৰি আছে। অৰ্জুন, এজাৰ, শিমলু, কৰৈ আদি গছ-গছনিৰে ভৰপূৰ। এই মহান কৰ্মৰ কাৰণে ভাৰত চৰকাৰে 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। 2012 চনৰ 22 এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰে। ফৰেষ্টমেন নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা মনত পৰে। 1913 বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰে। 21 মাৰ্চত বিশ্ব বন দিৱস পালন কৰে প্ৰতি বছৰে। নমস্কাৰ বন্ধুসকল।